আজি হৈছে শাওণ মাহৰ ২৪ তাৰিখ আৰু ইংৰাজী ২০২৬ বৰ্ষৰ আগষ্ট মাহৰ ১০ তাৰিখ সোমবাৰ। আজি হৈছে কৃষ্ণা দ্বাদশী তিথি আৰু আইতা নক্ষত্ৰ থাকিব। বৰ্তমান সময়খিনি হৈছে পবিত্ৰ শাওণ মাহৰ সময়, গতিকে এই সময়খিনিত মহাদেৱৰ বিশেষ কৃপা থাকে আৰু গ্ৰহ নক্ষত্ৰৰ অৱস্থানো আপোনাৰ জীৱনৰ দিশ কিছু সলনি কৰিবলৈ সক্ষম কৰায়। গতিকে আজি আমি এই ৰাশিফল শিতানৰ জৰিয়তে আপোনালোকৰ কেৰিয়াৰ, স্বাস্থ্য, আৰ্থিক দিশৰ সম্পূৰ্ণ বিশ্লেষণ কৰিম। গতিকে আপোনাৰ নিজৰ ৰাশিফল বিশ্লেষণবোৰ সম্পূৰ্ণকৈ চাবলৈ যত্ন কৰিব, কাৰণ আজিৰ আপোনালোকৰ দিনটো কোন দিশে গতি কৰিব আৰু মহাদেৱৰ বিশেষ কৃপা লাভ কৰিবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব সেই সমস্ত কথাবোৰ আজি জানিবলৈ সক্ষম হ'ব। আৰু যদি এতিয়ালৈকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, কাৰণ একমাত্ৰ শুদ্ধ ৰাশিফল এই চেনেলটোৰ জৰিয়তে পাবলৈ সক্ষম হ'ব। আৰু লগতে থাকিব আপোনালোকৰ কিছুমান বিশেষ প্ৰতিকাৰ, যাৰ দ্বাৰা আজিৰ দিনটো আৰু অধিক শুভ কৰিব পাৰিব। আৰু যদি কিবা আপোনালোকৰ গ্ৰহ দোষ থাকে সেইবোৰো কেনেদৰে খণ্ডন কৰিব পাৰিব সেই সমস্ত কথাবোৰো জানিবলৈ সক্ষম হ'ব। গতিকে আহক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহৰ অৱস্থানে আজি এক বিশেষ দিশৰ সূচনা কৰিছে। গতিকে আজি আপোনালোকে যিবোৰ কাম কৰিব সেইবোৰ আপোনালোকে ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু গ্ৰহৰ দৃষ্টিৰ বাবে কেতিয়াবা মনত কিছু অস্থিৰতা আহিব পাৰে, কিন্তু এই ক্ষেত্ৰত আপোনালোকে ধৈৰ্য ধৰি যদি আগবাঢ়ে তেনেহ'লে আপোনালোকৰ ভাল ফল আহিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকৰ ভাল প্ৰভাৱ থাকিব। আজি আপোনালোকে সকলো ফালে আপোনাৰ সন্মান বৃদ্ধি পোৱা দেখিবলৈ পাব আৰু নতুন দায়িত্ব আদি বা সুযোগ আদি পোৱাৰ আজি পূৰ্ণ সম্ভাৱনা থাকিব। ব্যৱসায়ীসকলৰ বাবেও আজি লাভজনক দিন হ'ব। নতুন বিনিয়োগৰ ক্ষেত্ৰত আজি আপোনালোকে আগবাঢ়িব পাৰে আৰু নতুন চুক্তি আদি হোৱাৰো সম্ভাৱনা থাকিব। গতিকে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত আজি ভালদৰে মনোযোগ দিয়াটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। পাৰিবাৰিক পৰিৱেশ আজি শান্তিপূৰ্ণ হ'ব। জীৱনসংগীৰ পৰাও পূৰ্ণ সমৰ্থন পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে আজিৰ দিনটো ৰোমান্টিক আৰু আনন্দদায়ক হ'ব। অৱশ্যে সৰু সুৰা কথা তৰ্কৰ পৰা বিৰত থকাটোৱে ভাল। আৰু দিনটো অধিক মধুৰ কৰিবলৈ হ'লে সংগীৰ সৈতে ভালদৰে পৰস্পৰ আপোনালোকে কথা বতৰা পাতি আগবাঢ়ি যাওক। ছাত্ৰ ছাত্ৰীসকলৰ বাবে দিনটো অতি গুৰুত্বপূৰ্ণ হ'ব। পঢ়া শুনাত একাগ্ৰতা বৃদ্ধি পাব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে কোনো পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে তেনেহ'লে তেওঁলোকৰ আজি পৰিশ্ৰমৰ যোগাত্মক ফল লাভ কৰাৰো সংকেত পাব। স্বাস্থ্য আজি ভালেই দেখা গৈছে। শাৰীৰিক শক্তি আৰু সক্ৰিয়তা অনুভৱ কৰিব, কিন্তু অতিৰিক্ত পৰিশ্ৰম আৰু ব্যস্ততাৰ বাবে সামান্য মানসিক ভাগৰ অনুভৱ হ'ব পাৰে। সেইবাবে আপোনালোকে পুষ্টিকৰ খাদ্য গ্ৰহণত গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য কৰি চলিব। আজি আপোনালোকে আৱেগ নিয়ন্ত্ৰণত ৰাখিব, অন্যথা আপোনাৰ নিজৰ কামবোৰো বেয়া হ'ব পাৰে। আৰু আজি যাত্ৰা কৰোঁতে বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব আৰু খৰখেদাকে কাৰোবাক ধন ধাৰলৈ নিদিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ৰাতিপুৱা আপোনালোকে শিৱ মন্দিৰ দৰ্শন কৰক আৰু লগতে শিৱলিংগত কেঁচা গাখীৰ আৰু তিল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আজি আপোনালোকৰ মানসিক অশান্তি দূৰ হ'ব আৰু ঘৰুৱা যিবোৰ সমস্যা আছে সেইবোৰো নাইকিয়া হৈ পৰিব। আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে আপোনালোকে যিকোনো ভাল কামৰ আগতে হনুমান চালিচা পাঠ কৰি ওলাব আৰু হনুমানজীক স্মৰণ কৰি ওলাব। দিনটোৰ সকলো বাধা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব ৩। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকে কিছু ভাল পৰিৱেশৰ সৃষ্টি হোৱা দেখা পাব আৰু লগতে আপোনালোকৰ বিভিন্ন দিশত সুযোগৰো সৃষ্টি হৈছে। গতিকে আজি আপুনি অধিক আগৰ পৰা সক্ৰিয়তা অনুভৱো কৰিব আৰু আৰ্থিক সুৰক্ষাৰ প্ৰতিও আজি আপুনি সচেতন হৈ থাকিব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ বাবেও অনুকূল হ'ব। আপোনাৰ কষ্ট আৰু নিষ্ঠাৰ বাবে আপুনি আজি সকলোৰে পৰা প্ৰশংসা পাব। কোনো গুৰুত্বপূৰ্ণ দায়িত্ব আজি আপোনাৰ ওপৰত ন্যস্ত হ'ব পাৰে। আৰ্থিক দিশটো আপোনাৰ উন্নতিৰ প্ৰবল যোগ আছে আৰু ব্যৱসায়িক ক্ষেত্ৰতো আপুনি আজি লাভৱান হোৱাৰ সম্ভাৱনা থাকিব। আৰু নতুন পৰিকল্পনা যদি ব্যৱসায়িক ক্ষেত্ৰত লৈছে তেনেহ'লে আজি আপোনালোকৰ বাবে খুবেই ভাল দিন হ'ব আৰু ইয়াৰ পৰাও আপুনি ভাল লাভালাভো পাব। পাৰিবাৰিক পৰিৱেশৰ ক্ষেত্ৰত আজি আপোনাৰ পৰিয়ালৰ সদস্যৰ সৈতে সময় কটোৱাৰ সুন্দৰ সুযোগ পাব। ঘৰৰ পৰিৱেশ আনন্দদায়ক হৈ পৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে পাৰস্পৰিক বিশ্বাস আৰু মিলাপ্ৰীতি বৃদ্ধি পাব। জীৱনসংগীৰ মনৰ কথা বুজি পাবলৈ আজি চেষ্টা কৰক, তেনেহ'লে আপোনালোকৰ আজি সম্পৰ্ক অধিক সুদৃঢ় আৰু মংগলময় হ'ব। বিদ্যাৰ্থীসকলৰ বাবেও আজি দিনটো শুভ হ'ব। মনত আজি একাগ্ৰতা থাকিব আৰু পঢ়া শুনাৰ প্ৰতিও আপোনালোকৰ একাগ্ৰতা বৃদ্ধিৰ ফলত আপোনালোকে সুযোগ পাব আৰু আপোনালোকৰ সফলতাও কঢ়িয়াই আহিব। স্বাস্থ্য সামগ্ৰিকভাৱে আজি ভালেই দেখা গৈছে, কিন্তু বতৰৰ পৰিৱৰ্তনৰ ফলত কিছু খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে আপোনালোকে এই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব আৰু ঠাণ্ডা
পানীৰ পৰা অলপ দূৰত্ব বজাই ৰাখিব বা ঠাণ্ডা খোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে নিজৰ জেদী স্বভাৱটো অলপ নিয়ন্ত্ৰণত ৰাখিব। আনৰ কথাত আপোনালোকে একেবাৰে বেছিকৈ প্ৰভাৱিত নহ'ব, নহ'লে নিজৰ কামৰ ক্ষতি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ঘৰৰ পৰা ওলোৱাৰ আগতে মা লক্ষ্মীৰ আৰাধনা কৰক আৰু লগতে আজি আপোনালোকে শিৱ মন্দিৰত গৈ শিৱলিংগত কেঁচা গাখীৰ আৰু কলা তিল আৰু বেলপাত মিহলাই আপুনি অৰ্ঘ্য অৰ্পণ কৰক। ইয়াৰ ফলত আপোনালোকৰ সকলো দুখ নাশ হ'ব আৰু আপোনাৰ যিবোৰ কামৰ বাধা আছিলে সেইবোৰো আপোনালোকৰ নাইকিয়া হৈ পৰিব আৰু দেখিব আপুনি যোগাত্মক শক্তিও অনুভৱ কৰিছে। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ ভাল প্ৰভাৱৰ ফলত আজি আপোনালোকৰ মনত সক্ৰিয়তা থাকিব। আজি আপোনালোকৰ যিকোনো পৰিস্থিতিতে আপুনি নিজকে আগুৱাই লৈ যাব পাৰিব আৰু সময়ৰ সৎব্যৱহাৰ কৰি চলিলে আজি আপুনি ভাল সুযোগো পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰে পাৰ হ'ব। আপোনাৰ আজি উপস্থাপনৰ জৰিয়তে আপুনি সকলোকে আজি প্ৰশংসিত কৰিব পাৰিব বা তেওঁলোকৰ পৰা আপুনি আজি আগ্ৰহ প্ৰকাশ পাব আৰু আপোনাৰ যদি মাৰ্কেটৰ লগত জড়িত কিবা বিষয় আছে তেনেহ'লে তাৰ পৰা আপুনি বিশেষ ফলাফল পাব। আৰ্থিক দিশটো আজিৰ দিনটোৰ বাবে অনুকূল থাকিব। ব্যৱসায়ত আপোনালোকে যোগাযোগ ভালদৰে স্থাপন কৰিলে আপোনালোকৰ আজি নতুন নতুন চুক্তি আদি পোৱাৰ সম্ভাৱনা থাকিব। বিনিয়োগৰ পৰাও সাধাৰণ লাভৰ আশা কৰিব পাৰি, কিন্তু খৰচৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজনীয়তা থাকিব। পাৰিবাৰিক জীৱন আপোনাৰ সুখময় হ'ব। আত্মীয়ৰ সৈতে যোগাযোগ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ বাবে দিনটো ভাল যদিও মনৰ ভাৱ প্ৰিয়জনৰ সৈতে মুকলিকৈ যদি প্ৰকাশ কৰে তেনেহ'লে আপোনাৰ ভুল বুজাবুজিবোৰ আঁতৰ হ'ব আৰু সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো সুন্দৰ দিন। পঢ়া শুনাত আজি মনোযোগ বৃদ্ধি পাব আৰু আপোনালোকে পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে নতুন কৌশল অৱলম্বন কৰিলে সুফল পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভাল যদিও তথাপি অতিৰিক্ত চিন্তাৰ ফলত মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে। সেইবাবে মানসিকভাৱে আপোনালোকে সুস্থ হৈ থাকিবলৈ হ'লে আপোনালোকে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব পাৰে আৰু লগতে যোগাসন আৰু ধ্যান কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব। আজি আপোনালোকে কথা কওঁতে শব্দৰ প্ৰয়োগত সাৱধান হ'ব যাতে কোনো ধৰণৰ বাদ বিবাদৰ সৃষ্টি নহয় আৰু নিজৰ কামতে বেছিকৈ আজি মনোযোগ দিব। বেলেগৰ কামত যদি মনোযোগ দিয়ে তেনেহ'লে নিজৰ কামবোৰ পিছ পৰি থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান গণেশক স্মৰণ কৰক। ইয়াৰ ফলত আপোনালোকৰ বাধাবোৰ দূৰ হ'ব আৰু লগতে আজি শিৱলিংগত যদি গাখীৰ অৰ্পণ কৰে তেনেহ'লে মানসিক দুখ কষ্ট নাইকিয়া হ'ব আৰু লগতে আপোনালোকৰ ভাল সুযোগৰো সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ অৱস্থানৰ ফলত আজি আপোনালোকে মানসিকভাৱে যথেষ্ট সক্ৰিয় হৈ থাকিব। আজি আপোনালোকে কিছু আৱেগিকো হৈ থাকিব পাৰে, গতিকে আপুনি নিজৰ মনক অলপ নিয়ন্ত্ৰণ কৰিবলৈ আজি যত্ন কৰক আৰু আপোনালোকে আজি আধ্যাত্মিকতাৰ প্ৰতিও আজি যদি গুৰুত্ব দিয়ে তেনেহ'লে আপোনালোকৰ বাবে মানসিক শান্তিও লাভ কৰিব পাৰিব। কৰ্মক্ষেত্ৰত আজি পৰিৱেশ আপোনাৰ পক্ষত থাকিব, গতিকে আপোনাৰ কৰ্মনিষ্ঠা আৰু সততাৰ বাবে আপুনি আজি সকলোতে সফলতা অৰ্জন কৰিব পাৰিব আৰু যিসকলে সেৱামূলক কাৰ্যৰ সৈতে জড়িত হৈ আছে তেওঁলোকে আজি তেওঁলোকৰ কামৰ দ্বাৰা বিশেষ প্ৰশংসাও লাভ কৰিব। আৰ্থিক দিশটো আজি আপোনালোকৰ অনুকূল যদিও ব্যৱসায়িক ক্ষেত্ৰত আপোনালোকে অলপ গুৰুত্ব দিব লাগিব আৰু সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত আপোনালোকে অলপ সাৱধানতা অৱলম্বন কৰি চলিব। আজি খৰচৰ মাত্ৰা বেছি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত বাজেট অনুসৰি চলিবলৈ চেষ্টা কৰিব। পৰিয়াল আৰু আপোনজনৰ প্ৰতি আপোনাৰ দায়িত্ববোধ বৃদ্ধি পাব। আজি ঘৰুৱা পৰিৱেশ সুখময় কৰি তুলিবলৈ হ'লে আজি বিশেষ গুৰুত্ব প্ৰদান কৰিব লাগিব। প্ৰেমৰ সম্পৰ্কত থকাসকলৰ আজি নিজৰ জীৱনসংগী বা প্ৰিয়জনৰ লগত মুকলিকৈ কথা পাতিবলৈ আজি যত্ন কৰক। ইয়াৰ ফলত আপোনালোকৰ মাজত গভীৰতা বৃদ্ধি পাব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো অতি ফলপ্ৰসূ হ'ব আৰু গৱেষণাৰ লগত জড়িত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে নিজৰ সফলতা অৰ্জন কৰিবলৈ আজি সক্ষম হ'ব। গতিকে নিজৰ একাগ্ৰতা বজাই ৰাখিবলৈ আপুনি আজি যত্ন কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ স্বাস্থ্যৰ দিশটো বিশেষ গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনালোকে আৱেগিক অস্থিৰতাৰ বাবে মানসিক চাপ বৃদ্ধি পোৱা দেখা পাব পাৰে, গতিকে নিজৰ মানসিক অৱস্থা ভাল কৰিবলৈ হ'লে নিজৰ ভাল লগা কাৰ্যকলাপ কৰিব, ধ্যান কৰিব আৰু যোগাসনৰ সহায় ল'ব আৰু পুষ্টিকৰ আহাৰ গ্ৰহণ কৰিলে আজিৰ দিনটো সতেজতাও অনুভৱ কৰিব। আজিৰ দিনটো আপোনালোকে কিছু ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। আজি অতিৰিক্ত আৱেগিক হৈ কোনো ধৰণৰ সিদ্ধান্ত গ্ৰহণ নকৰিব, নহ'লে পিছলৈ সমস্যাৰ সৃষ্টি হ'ব পাৰে
আৰু আনৰ কথাত সহজে বিশ্বাস কৰি কাৰো সৈতে মনোমালিন্যত লিপ্ত নহ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান শিৱৰ আৰাধনা কৰক আৰু শিৱলিংগত আপোনালোকে কেঁচা গাখীৰ, তিল আৰু বেলপাত অৰ্পণ কৰক। ইয়াৰ দ্বাৰা মনৰ দুখ কষ্ট নাইকিয়া হ'ব আৰু আপোনাৰ আৰ্থিক উন্নতিও দেখা পাব আৰু লগতে আপোনালোকে পাৰিবাৰিক দিশতো সুখ শান্তি বৃদ্ধি পোৱা দেখা পাব। দুখীয়া শ্ৰেণীক আজি যদি বগা বস্তু দান কৰে তেনেহ'লে আজিৰ দিনটো আপোনালোকৰ ভালদৰে কাটিব আৰু লগতে আপোনালোকে ইয়াৰ পৰা সুযোগো লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আজি আপোনালোকে কিছু প্ৰসাৰতা লাভ কৰিব আৰু সমাজত আপোনাৰ আজি প্ৰতিপত্তি বৃদ্ধি পোৱা দেখা যাব আৰু প্ৰবল যোগো আছে। কৰ্মক্ষেত্ৰত আপুনি আজি নিজৰ দক্ষতা প্ৰদৰ্শন কৰাৰ সুযোগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ আজি প্ৰমোচন আদি হোৱাৰো সম্ভাৱনা থাকিব। চৰকাৰী খণ্ডৰ সৈতে জড়িত লোকসকলে আজি বিশেষ সুফল লাভ কৰাৰ দিন হ'ব। ব্যৱসায়ত আজি আপোনালোকে লাভৰ মুখ দেখিব আৰু পূৰ্বৰ পোৱা টকা আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক উন্নতিও থাকিব আৰু নতুন বিনিয়োগৰ ক্ষেত্ৰত আজি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ মংগলজনক হ'ব। পৰিয়ালৰ লগত আজি আপোনালোকে সুন্দৰ সময় অতিবাহিত কৰিব পাৰিব। ঘৰুৱা দায়িত্ব পালনত আপুনি আজি আগভাগ ল'ব আৰু এই ক্ষেত্ৰত আপুনি সফল হ'ব। আপুনি আজি প্ৰেমৰ সম্পৰ্কত যদি আছে তেনেহ'লে অহংকাৰ আৰু জেদ পৰীক্ষা কৰি চলক, তেনেহ'লে আপোনালোকৰ মাজৰ সম্পৰ্ক অধিক সুদৃঢ় আৰু মধুৰ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো অনুকূল দিন। আজি যদি কিবা পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে তেনেহ'লে একাগ্ৰতা আজি বৃদ্ধি পাব আৰু প্ৰশাসন আৰু প্ৰযুক্তিবিদ্যাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলে আজি বিশেষ সফলতা অৰ্জন কৰিব পাৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি ভালেই দেখা গৈছে, কিন্তু শাৰীৰিকভাৱে যথেষ্ট সবল আৰু সক্ৰিয় অনুভৱ কৰিবলৈ হ'লে আপোনালোকে আজি সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে আপোনালোকে আজি পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিয়ক আৰু স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিবলৈ যত্ন কৰিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। অতিৰিক্ত আত্মবিশ্বাসৰ বশৱৰ্তী হৈ কোনো ধৰণৰ আপোনালোকে এনে কাম নকৰিব যিবোৰে আপোনালোকক পিছলৈ লোকচানৰ সন্মুখীন কৰায় আৰু খৰখেদাকে কোনো ধৰণৰ আইনী বা কাগজৰ কামবোৰ ভালদৰে পঢ়ি লৈ তাৰপিছতহে চহী কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। পুৱা স্নান কৰি সূৰ্য দেৱতাক আপোনালোকে অৰ্ঘ্য প্ৰদান কৰক আৰু লগতে আপোনালোকে আদিত্য হৃদয়স্ৰোত পাঠ কৰক, তেতিয়াহ'লে জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা আৰু শক্তি লাভ কৰিব। আৰু সোমবাৰ হোৱা হেতুকে আপোনালোকে আজি শিৱ মন্দিৰ দৰ্শন কৰক আৰু শিৱলিংগত পানী অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি মনত শান্তি লাভ কৰিব আৰু আপোনালোকৰ ভাল সুযোগৰো সৃষ্টি হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ পৰিৱৰ্তনৰ ফলত আজি আপোনালোকে সঠিক সিদ্ধান্ত লোৱাত আজি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকে সকলো ক্ষেত্ৰত আজি সফল হোৱা দেখা পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকে সুচাৰুৰূপে পাৰ কৰিব পাৰিব। নিজৰ দায়িত্ব আৰু কৰ্তব্যবোৰ আপুনি পালন কৰাত কোনো ধৰণৰ আপুনি আজি জটিলতাৰ সন্মুখীন কৰিব লগা নহয়। যিসকল আইনী সেৱা, হিচাপ পত্ৰ, লেখা মেলাৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ বাবে আজিৰ দিনটো অতি শুভ হ'ব। আৰ্থিক দিশতো আজি স্থিৰতা আহিব। ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনালোকে নিজৰ বুদ্ধিমত্তাৰে যিবোৰ সিদ্ধান্ত ল'ব সেইবোৰেই আপোনাক লাভান্বিত কৰিব। আজিৰ দিনটোত আপুনি কাকো গুৰুত্ব নিদিব বা তেওঁলোকৰ পৰা কোনো ধৰণৰ আশা নকৰিব, নহ'লে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কিছু লোকচানৰো সন্মুখীন হোৱা দেখা পাব। পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মধুৰ হ'ব। ঘৰুৱা দায়িত্ব পালনত আপুনি আজি আগভাগ ল'ব, যিয়ে পৰিয়ালত শান্তি কঢ়িয়াই আনিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ প্ৰিয়জনৰ সৈতে মুকলিমূৰীয়াকৈ মনৰ ভাৱ প্ৰকাশ কৰিব। তেতিয়া দেখিব যে আপোনালোকৰ মাজত সৰু সুৰা যিবোৰ ভুল বুজাবুজি আছিলে সেইবোৰ সহজেই দূৰ হ'ব। বিদ্যাৰ্থীসকলৰ বাবে দিনটো আজি আপোনাৰ সুন্দৰ হ'ব, কিন্তু পঢ়া শুনাত মনোযোগ বঢ়াবলৈ হ'লে কিছু আপোনালোকে ধ্যান কৰিব লাগিব আগতীয়াকৈ। আৰু পৰীক্ষাৰ বাবে যদি প্ৰস্তুতি চলাই আছে তেনেহ'লে নতুন বিষয়ৰ প্ৰতি আপোনালোকে আগ্ৰহ প্ৰকাশ কৰিলে আপোনাৰ আজি গ্ৰহণ ক্ষমতা বৃদ্ধি পাব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই থাকিব, তথাপিও আপোনালোকে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰি চলিব লাগিব, যাতে আপোনালোকে খাদ্য খোৱাৰ ক্ষেত্ৰত আপোনালোকে কোনো ধৰণৰ বেমেজালি নকৰে বা সুস্বাস্থ্য বজাই ৰাখিবলৈ আপোনালোকে পুষ্টিকৰ আহাৰ গ্ৰহণতে বেছিকৈ গুৰুত্ব দিয়ে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে সমালোচনাৰ পৰা বিৰত থাকক, নহ'লে নিজৰ সন্মান হানি হ'ব আৰু অপ্ৰয়োজনীয় কথাত বেছি চিন্তা কৰি মানসিক অশান্তি মাতি নানিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ভগৱান গণেশৰ আজি আৰাধনা কৰক আৰু গণেশজীক আজি আপোনালোকে প্ৰাৰ্থনা কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ আজি সৌভাগ্যৰ সৃষ্টি হ'ব।
আজি আপোনালোকৰ লগত সেউজীয়া ৰঙৰ বস্তু যদি ৰাখে বা ৰুমাল ৰাখে তেনেহ'লে আপোনালোকৰ সকলো বাধা দূৰ হ'ব আৰু গ্ৰহৰ শুভ ফল লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকে আজি দিনটো সুন্দৰভাৱে কটাবলৈ সক্ষম হ'ব আৰু সকলো ক্ষেত্ৰতে আপোনালোকে ভাৰসাম্য ৰক্ষা কৰি চলিবলৈ সক্ষম হ'ব। আজি আপোনালোকে নিজৰ কামত আপুনি সুন্দৰতা দেখা পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে মানসিকভাৱেও আজি সন্তুষ্টি অনুভৱ কৰিব। কৰ্মক্ষেত্ৰত আজি আপোনালোকে বিশেষ সফলতা লাভ কৰাৰ দিন হ'ব। আপোনাৰ আজি প্ৰচেষ্টাই সকলোকে আকৰ্ষিত কৰিব আৰু ইয়াৰ দ্বাৰা আপুনি আজি আগবাঢ়িও যাব পাৰিব। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল থাকিব। ব্যৱসায়িক ক্ষেত্ৰত যিসকল অংশীদাৰিত্ব ব্যৱসায়ত আছে তেওঁলোকৰ আজি লাভৱান হোৱাৰ যোগ আছে। ভৱিষ্যতৰ বাবে আজি পৰিকল্পনাবোৰ যদি কৰে তেনেহ'লে আপোনালোকৰ বাবে আজি উত্তম দিন। পাৰিবাৰিক জীৱন আজি মধুৰতাপূৰ্ণ হ'ব। পৰিয়ালৰ সদস্যসকলৰ সৈতে মিলিজুলি যদি সময় কটোৱাৰ সুযোগ পায় তেনেহ'লে তেওঁলোকৰ সৈতে সুযোগ লাভ কৰক। ইয়াৰ ফলত সম্পৰ্ক আপোনালোকৰ ভাল হ'ব। প্ৰেমৰ সম্পৰ্কত পাৰস্পৰিক বুজাবুজি বৃদ্ধি পাব আজি। আপোনজনৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁৰ মনৰ ভাৱ বুজিবলৈ চেষ্টা কৰক, তেনেহ'লে আপোনালোকৰ সম্পৰ্ক অধিক সুদৃঢ় আৰু আনন্দময় হৈ পৰিব। শিক্ষাৰ্থীসকলৰ বাবেও আজি আশা কৰা দিনৰ নিচিনাই হ'ব, কিন্তু আপোনালোকে পঢ়া শুনাত একাগ্ৰতা ঘূৰাই আনিবলৈ হ'লে আপোনালোকে নিৰ্ধাৰিত লক্ষ্যত পুনৰবাৰ আপোনালোকে চোৱা চিতা কৰক আৰু সঠিক সিদ্ধান্ত লৈহে আগবাঢ়িলে আপোনালোকে ভাল ফল পাব আৰু পাৰিলে আপোনালোকৰ অভিজ্ঞজনৰ পৰা পৰামৰ্শ ল'ব পাৰে। স্বাস্থ্য আজি ভালেই দেখা গৈছে, কিন্তু তথাপিও আপোনালোকৰ চকুৰ সমস্যাই কিছু অসুবিধা দিব পাৰে। সেইবাবে স্ক্ৰীনৰ সময় অলপ কমাবলৈ যত্ন কৰক আৰু সঠিক জিৰণি ল'বলৈ চেষ্টা কৰক। ইয়াৰ দ্বাৰা মানসিক অৱস্থাও ভাল হৈ থাকিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে কোনো ক্ষেত্ৰতে এলেহুৱা ভাৱ নাৰাখিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ কামত কিছু বাধা আহিব পাৰে আৰু অযথা ব্যয় আজি নকৰিব, নহ'লে ইয়াৰ ফলত আপোনালোকৰ বাজেটৰো খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি মা লক্ষ্মীৰ আৰাধনা কৰক আৰু ঘৰৰ পৰা ওলোৱাৰ আগতে বগা চন্দনৰ তিলক লগাওক। ইয়াৰ ফলত আপোনালোকৰ আজিৰ দিনটো সৌভাগ্যৰ সৃষ্টি হ'ব আৰু আপোনালোকে শুক্ৰ গ্ৰহক আজি বলৱান কৰিবলৈ হ'লে কোনো দৰিদ্ৰ লোকক বগা বস্তু দান কৰক। ইয়াৰ ফলত আপোনালোকে আজি সুফল পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি আত্মবিশ্বাস তুংগত থাকিব আৰু ইয়াৰ ফলত আপুনি আজি কঠিন পৰিৱেশতো আজি নিজকে আগবঢ়াই লৈ যাব পাৰিব আৰু সকলো ক্ষেত্ৰতে ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰিব। ইয়াৰ ফলত মনত আপোনালোকৰ এক সক্ৰিয়তাও ক্ৰিয়া কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ দিনটো আজি ভালজনক হ'ব আৰু লগতে আপোনাৰ যি গভীৰ মনোযোগে যিকোনো কাম সহজেই কৰিবলৈ সক্ষম হ'ব। অনুসন্ধান বিভাগৰ লগত জড়িত বা চিকিৎসা বিভাগৰ লগত জড়িত লোকসকলে আজি বিশেষ সুফল লাভ কৰিব। আৰ্থিক অৱস্থা আজি মজবুত অৱস্থাত আছে। আপোনাৰ ব্যৱসায়ত নতুন ৰণনীতি প্ৰয়োগ কৰাৰ বাবে আজি উত্তম দিন। পুৰণি কোনো বিনিয়োগৰ পৰাও লাভৱান হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকিব। পাৰিবাৰিক জীৱন শান্তিপূৰ্ণ হ'ব। পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰা আপোনালোকে আশীৰ্বাদ আৰু দিশা পৰামৰ্শ পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ সংগীৰ প্ৰতি থকা অতিৰিক্ত অধিকাৰবোধ আজি নিয়ন্ত্ৰণত ৰাখক। সংগীৰ নিজৰ মতামত প্ৰকাশ কৰিবলৈ সুযোগ দিয়ক, তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক অধিক বিশ্বাসযোগ্য হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো একাগ্ৰতাৰে ভৰা দিন হ'ব। আজি আপোনালোকে গুৰুত্বপূৰ্ণ যিবোৰ পৰীক্ষা আছে সেইবোৰৰ পৰা আপোনালোকে যদি প্ৰস্তুতি চলায় তেনেহ'লে জটিল বিষয়বোৰ অতি সহজে আয়ত্ত কৰিব পাৰিব আৰু কাৰিকৰী বিষয়ৰ ছাত্ৰ ছাত্ৰীসকলেও আজি উপকৃত হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো ভালেই দেখা গৈছে, তথাপিও আপোনালোকে শাৰীৰিক শক্তি অটুট ৰাখিবলৈ হ'লে আপোনালোকে আজি খাদ্য ক্ষেত্ৰত বিশেষ যত্ন ল'ব লাগিব। পুষ্টিকৰ আহাৰ গ্ৰহণত গুৰুত্ব দিব আৰু লগতে আপোনালোকে কোনো ধৰণৰ যাতে বাহিৰা খাদ্য গ্ৰহণ নকৰে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি আপোনালোকে খং বা আক্ৰমণাত্মক মনোভাৱ পৰিহাৰ কৰি চলক। লগতে কাৰো লগত আজি তৰ্কত লিপ্ত নহ'ব, নহ'লে নিজৰে লোকচান হ'ব। বাহন চলাওঁতে সাৱধান হ'ব। যিকোনো বিপদসংকুল কামৰ পৰা আজি আঁতৰি থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি হনুমানজীক স্মৰণ কৰি দিনটোৰ আৰম্ভণি কৰক আৰু হনুমান চালিচা পাঠ কৰক। ইয়াৰ ফলত আপোনালোকৰ দিনটো আজি সুখময় হৈ পৰিব আৰু ৰঙা বস্তু যদি আজি কোনো দৰিদ্ৰজনক দান কৰে তেনেহ'লে গ্ৰহৰ অশুভ প্ৰভাৱো দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 1। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনু ৰাশি।
ধনুৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনাৰ আজি আধ্যাত্মিক ভাৱনা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপুনি যদি আজি কোনো মন্দিৰ দৰ্শন কৰে তেনেহ'লে তাৰ পৰা আপোনালোকৰ আজি এক ইতিবাচক চিন্তা বা ইতিবাচক শক্তি অনুভৱ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো আপোনালোকৰ সুন্দৰ অৱস্থাত আছে। আজি আপোনালোকে যদি নিজৰ কামত বেছিকৈ মনোযোগ দিয়ে তেনেহ'লে তাৰ পৰা আপোনালোকে ভাল সঁহাৰি পাব আৰু সুযোগৰো সৃষ্টি হ'ব। আৰ্থিক দিশটো আপোনাৰ লাভজনক অৱস্থাত আছে। নতুন উপাৰ্জনৰ উৎস আজি মুকলি হ'ব। ব্যৱসায়ত কৰা পৰিশ্ৰমৰ উচিত ফল আজি লাভ কৰিবলৈ গৈ আছে, কিন্তু অপ্ৰয়োজনীয় স্থানত ধন বিনিয়োগ কৰাৰ পৰা আজি বিৰত থাকক। পাৰিবাৰিক জীৱনত সুখ শান্তিয়ে বিৰাজ কৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ গুৰুত্বপূৰ্ণ দিশা পৰামৰ্শবোৰ লাভ কৰিব আৰু যিয়ে আপোনাক ভৱিষ্যতৰ বাবে উপকাৰীও কৰিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে সংগীৰ সৈতে সময় কটাওক আৰু মুকলিকৈ কথা পাতক, তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক অধিক বিশ্বাসযোগ্য আৰু মধুৰ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজিৰ দিনটো অতি অনুকূল। আজি উচ্চ শিক্ষা বা কোনো পৰীক্ষাৰ বাবে যদি আপোনালোকে প্ৰস্তুতি চলাই আছে তেনেহ'লে আপোনালোকৰ বিষয়বোৰত অধিক একাগ্ৰতাৰে পঢ়িবলৈ আপোনালোকে যত্ন কৰক। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজিৰ দিনটো আপোনাৰ মধ্যমীয়া অৱস্থাত থাকিব, গতিকে শাৰীৰিক শক্তি আৰু সক্ৰিয়তা অনুভৱ কৰিবলৈ হ'লে আপোনালোকে খাদ্যাভ্যাসৰ প্ৰতি বিশেষ গুৰুত্ব দিয়ক, কাৰণ আপোনাৰ হজমজনিত সমস্যাই যদি দেখা দিয়ে তেনেহ'লে আপোনালোকৰ দিনটো আজি কিছু দুৰ্বল অনুভৱ হ'ব পাৰে। সেইবাবে ঘৰুৱা পুষ্টিকৰ আহাৰ গ্ৰহণতে বেছিকৈ গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি অতিৰিক্ত উৎসাহত কোনো ধৰণৰ এনে বিপদজনক কাম নকৰিব যিয়ে আপোনাক অশান্তি বা কষ্ট দিয়ে। কথা কওঁতে আপোনালোকে স্পষ্টবাদিতা হ'বলৈ যত্ন কৰিব, কিন্তু আনৰ মনত যাতে আঘাত নিদিয়ে তাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। ৰাতিপুৱা স্নান কৰি ভগৱান বিষ্ণুৰ আৰাধনা কৰক আৰু লগতে আপোনালোকে কোনো শিৱ মন্দিৰত গৈ শিৱলিংগত জল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা আপোনালোকৰ মনৰ যিবোৰ অশান্তি সেইবোৰ দূৰ হ'ব আৰু লগতে আপোনালোকৰ আৰ্থিক উন্নতিও দেখা পাব। কপালত হালধীয়া চন্দন বা কেশৰ তিলক লগাই আপুনি ঘৰৰ পৰা ওলাওক। ইয়াৰ ফলত দিনটোৰ সকলো কাৰ্যত আপুনি সফলতা লাভ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি যিকোনো পৰিস্থিতিতে আপুনি আজি আগবাঢ়ি যাবলৈ সক্ষম হ'ব আৰু মনত আপোনালোকৰ ইতিবাচক চিন্তা থাকিব আৰু ইয়ে আপোনালোকৰ সফলতাৰ দিশলৈও লৈ যাব। কৰ্মক্ষেত্ৰত আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফলত আজি আপোনালোকে উচিত ফলাফলো পাব আৰু যিসকল লোক নিজৰ কৰ্মনিষ্ঠাত সন্তুষ্ট হ'ব তেওঁলোকৰে আজি ভাল দিন হ'ব আৰু নতুন সুযোগৰো সৃষ্টি হ'ব। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল অৱস্থাত আছে। ব্যৱসায়ত আপোনালোকে লাহে লাহে হ'লেও উন্নতি দেখা পাব। দীৰ্ঘম্যাদী বিনিয়োগৰ বাবে চিন্তা চৰ্চা আজি কৰিব পাৰে। অৱশ্যে অপ্ৰয়োজনীয় খৰচৰ পৰা বিৰত থাকিব। পৰিয়ালৰ পৰিৱেশ আজি শান্তিপূৰ্ণ হৈ থাকিব। ঘৰুৱা দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ আজি সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কত থকাসকলে নিজৰ কৰ্মব্যস্ততাৰ মাজতো প্ৰিয়জনৰ বাবে সময় উলিওৱাটো প্ৰয়োজনীয় হ'ব। মনৰ ভাৱ আজি মুকলিকৈ প্ৰকাশ কৰক, তেনেহ'লে আপোনালোকৰ মাজৰ সম্পৰ্ক অধিক গভীৰ হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি আপোনালোকৰ পৰিশ্ৰমৰ দিন হ'ব। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে পৰিশ্ৰম কৰিব বা একাগ্ৰতা বজাই ৰাখিব তেওঁলোকে সফলতা লাভ কৰিবলৈ সক্ষম হ'ব আৰু আপোনালোকে একাগ্ৰতা বৃদ্ধি কৰিবলৈ হ'লে আপোনালোকে ধ্যান কৰিব পাৰে। ই আপোনালোকক বহুত সহায় কৰিব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকৰ ভালেই দেখা গৈছে, তথাপি আপোনালোকৰ বিষৰ সমস্যাই কিছু আমনি কৰিব পাৰে। সেইবাবে উচিত জিৰণি ল'ব আৰু লগতে লঘু ব্যায়াম আদিতো গুৰুত্ব দিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতি লক্ষ্য ৰাখিব। আজি নিজৰ মনত কোনো কাৰণতে নেতিবাচক চিন্তাক আশ্ৰয় নিদিব আৰু যিকোনো কামত খৰখেদা নকৰিব। ধৈৰ্য সহকাৰে কাম কৰিলেহে সফলতা পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে শনিদেৱক স্মৰণ কৰক আৰু আহঁত গছৰ গুৰিত আপোনালোকে সৰিয়হ তেলৰ চাকি জ্বলাওক। ইয়াৰ ফলত শনিদেৱৰ বিশেষ কৃপা থাকিব। আজি যিহেতু সোমবাৰ সেইবাবে শিৱলিংগত যদি আপোনালোকে জল আৰু তিল আৰু বেলপাত অৰ্পণ কৰে তেনেহ'লে আপোনালোকৰ দুখ কষ্ট নাইকিয়া হ'ব আৰু আপোনালোকে যি ক্ষেত্ৰতে আগবাঢ়িব সেই ক্ষেত্ৰতে আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ শুভ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি মনটো এক আনন্দৰে ভৰি পৰিব আৰু আপোনালোকৰ চিন্তাধাৰাটো বিশেষ পৰিৱৰ্তন আজি অনুভৱ কৰিব। আজি আপোনালোকৰ মানসিকতা প্ৰবল হৈ থাকিব, যাৰ ফলত আপোনালোকৰ যোগাত্মক আচাৰ ব্যৱহাৰে সকলোকে আকৰ্ষিত কৰিব। কৰ্মক্ষেত্ৰতো ইয়াৰ প্ৰভাৱ বাৰুকৈ দেখা পাব আৰু ইয়াৰ দ্বাৰা আপোনালোকে সহজতে সকলো কাৰ্য কৰিবলৈ সক্ষম হ'ব আৰু আনেও আপোনালোকক বহু পৰিমাণে সহায় কৰিব। আৰ্থিক দিশ আপোনালোকৰ আজি টনকিয়াল থাকিব।
ব্যৱসায়ত নতুন পৰিকল্পনা হাতত ল'ব পাৰে। আনকি আগতে কৰা কোনো বিনিয়োগৰ পৰা আজি হঠাতে ধন লাভৰ যোগ আছে। ঘৰুৱা পৰিৱেশ শান্তিপূৰ্ণ হ'ব। বন্ধুবৰ্গ আৰু আত্মীয়ৰ সৈতে যোগাযোগ বাঢ়িব। প্ৰেমৰ সম্পৰ্কত থকাসকলে প্ৰিয়জনৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁৰ আৱেগক সন্মান কৰক। তেনেহ'লে পাৰস্পৰিক বুজাবুজি আৰু বিশ্বাস অধিক সুদৃঢ় হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো যোগাত্মক দিন। আজি আপোনালোকে যদি AI টুলছৰ ব্যৱহাৰ বা ডিজিটেল মাধ্যমৰ জৰিয়তে নতুন কিবা শিকিবলৈ আগ্ৰহী হৈছে, তেনেহ'লে আপোনালোকে বিশেষভাৱে উপকৃত হ'ব। আৰু পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই থকাসকলে নিজৰ লক্ষ্যত উপনীত হ'বৰ বাবে একাগ্ৰতাৰে আগবাঢ়িবলৈ সক্ষম হ'ব। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা আজি আপোনালোকে ভালেই দেখা গৈছে, কিন্তু আপোনালোকৰ চকুৰ সমস্যা হোৱাৰ সম্ভাৱনা আছে। সেইবাবে মোবাইলৰ স্ক্ৰীন অলপ কমাই ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব। আৰু আজিৰ দিনটো আপোনালোকে সুস্বাস্থ্য বজাই ৰাখিবলৈ হ'লে স্বাস্থ্যৰ যিবোৰ নীতি নিয়ম আছে সেইবোৰ মানি চলিব। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলিব। অতিৰিক্ত আত্মবিশ্বাসত কাৰোকে অৱজ্ঞা নকৰিব, নহ'লে ইয়াৰ ফলত আপোনাৰ ওপৰত খং কৰিব পাৰে। আৰু যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত খৰখেদা পৰীক্ষা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি শনিদেৱৰ আৰাধনা কৰক আৰু দুখীয়া শ্ৰেণীক আজি যদি কিবা কলা বস্তু দান কৰে, তেনেহ'লে আপোনালোকৰ আজি গ্ৰহ দোষ খণ্ডন হ'ব। আৰু শিৱলিংগত আজি যদি গাখীৰ আৰু তিল আৰু বেলপাত অৰ্পণ কৰে, তেনেহ'লে আপোনালোকৰ শাৰীৰিক ক্ষেত্ৰত ভাল প্ৰভাৱ থাকিব আৰু লগতে ঘৰুৱা দিশতো আপোনালোকে ইতিবাচক দৃষ্টিভংগী ৰাখিব পাৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱৰ ফলত আপোনালোকৰ আজি সৃষ্টিশীল চিন্তাৰ মিশ্ৰণ ঘটিব। আৰু ইয়াৰ ফলত আপোনালোকৰ আজি ভৱিষ্যতৰ পৰিকল্পনাৰ বাবে যিবোৰ সিদ্ধান্ত ল'ব, সেইবোৰো আপুনি সঠিক বুলি প্ৰমাণিত হোৱা দেখা পাব। কৰ্মক্ষেত্ৰত আজিৰ দিনটো অতি ফলপ্ৰসূ। আৰু আপোনালোকৰ যদি কিবা পৰিচালনাৰ ক্ষেত্ৰত জড়িত হৈ আছে, তেনেহ'লে সেই ক্ষেত্ৰত যদি আপোনালোকে আজি মনোযোগ দিয়ে, তেনেহ'লে আপোনালোকে আজি ভাল প্ৰভাৱ দেখা পাব। আৰ্থিক দিশটো আপোনালোকৰ অনুকূল অৱস্থাত আছে। ব্যৱসায়ত কৰা কঠোৰ পৰিশ্ৰমৰ আজি উচিত ফলাফলো পাব। উপাৰ্জনৰ নতুন পথ মুকলি হোৱাৰ লগতে ৰৈ থকা ধনো ঘূৰাই পোৱাৰ যোগ আছে। পাৰিবাৰিক পৰিৱেশ আপোনালোকৰ আনন্দদায়ক হ'ব। আজি আপোনজনৰ সৈতে আপোনাৰ সহানুভূতি আৰু মৰম বৃদ্ধি পাব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি আপোনালোকে সংগীৰ সৈতে মুকলিকৈ কথা পাতক আৰু তেওঁকো কথা ক'বলৈ সুযোগ দিয়ক। তেনেহ'লে আপোনালোকৰ মাজত সম্পৰ্ক অধিক বিশ্বাসযোগ্য হৈ পৰিব। বিদ্যাৰ্থীসকলৰ বাবে আজি দিনটো একাগ্ৰতা বজাই ৰখাৰ দিন হ'ব। আজি আপোনালোকে আধ্যাত্মিক ক্ষেত্ৰতো কিছু মনোযোগ দিয়ক। ইয়াৰ ফলত আপোনালোকৰ পঢ়া শুনাত আজি বিশেষ গুৰুত্ব পাব আৰু আপোনালোকে ভাল ফলো দেখিবলৈ সক্ষম হ'ব। স্বাস্থ্য সামগ্ৰিকভাৱে ভালেই দেখা গৈছে, তথাপি বতৰৰ পৰিৱৰ্তনৰ প্ৰতি আপোনালোকে সজাগ হৈ চলিব, যাতে আপোনালোকে কোনো ক্ষেত্ৰতে অসুবিধা অনুভৱ নকৰে। আজিৰ দিনটো আপোনালোকে আগবাঢ়ি যাওঁতে কিছুমান সাৱধানতাৰ প্ৰতিও লক্ষ্য ৰাখিব। আজি আপোনালোকে অতিৰিক্ত আৱেগিকতা ত্যাগ কৰি চলক আৰু কাৰোবাক অন্ধভাৱে বিশ্বাস কৰাটো বাদ দিয়ক, নহ'লে ইয়াৰ ফলত আপোনালোকে নিজে প্ৰতাৰিত হ'ব। অপ্ৰয়োজনীয় কথাত একেবাৰে আপোনালোকে গুৰুত্ব প্ৰদান নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ প্ৰতিকাৰ হ'ব। আজি ভগৱান বিষ্ণুক যদি আৰাধনা কৰে আৰু লগতে ওম নমঃ ভগৱতে বাসুদেৱা মন্ত্ৰটো জপ কৰে, তেনেহ'লে আপোনালোকৰ ভাগ্য উদয় হ'ব। আৰু শিৱলিংগত আজি যদি গাখীৰ অৰ্পণ কৰে, ইয়াৰ ফলত আপোনালোকৰ মানসিক দুখ কষ্ট নাইকিয়া হ'ব আৰু আপোনালোকৰ আৰ্থিক দিশটো টনকিয়াল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ আগবঢ়াই দিবলৈ নাপাহৰিব।